আজি অসমৰ বাবে এটা আনন্দৰ দিন। ভাৰত আৰু ইজৰাইলৰ মৈত্ৰীৰ ভিত্তিত আজি আমি সোণাপুৰত শাক-পাচলিৰ এটা চেণ্টাৰ অফ এক্সেলেন্সৰ উদ্বোধন কৰিলো। এই চেণ্টাৰ অফ এক্সেলেন্সৰ জৰিয়তে খুব সুন্দৰ ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা, ফাৰ্মাৰ্ছক প্ৰশিক্ষণৰ ব্যৱস্থা, প্ৰটেক্টেড ফাৰ্মিং আৰু আমাৰ পোক-পতংগই নষ্ট কৰিব নোৱাৰা বীজ উৎপাদন, এই গোটেইবিলাক ইয়াতে সংলগ্ন হৈ আছে। উদ্যান শস্যৰ বিকাশৰ ক্ষেত্ৰত এই চেণ্টাৰটো এটা মাইলৰ খুঁটাত পৰিণত হ'ব। 7 লাখ বীজ ইতিমধ্যে ওচৰ চুবুৰীয়া 9খন জিলা ৰাজ্যক 9খন জিলাৰ জনসাধাৰণক দিয়া হৈছে। 64 বিঘা মাটিত ডেমনষ্ট্ৰেট কৰি এটা ইৰিগেশ্যন প্ৰকল্পও নিৰ্মাণ কৰা হৈছে। কৃষকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ই এটা সুন্দৰ অসমৰ কৃষিৰ বাবে এটা